জিলা প্ৰশাসন আৰু অকল শিৱসাগৰ নহয়, যোৰহাট আৰু চৰাইদেউ প্ৰশাসন আটাইবিলাক ৰেস্কিউ অপাৰেশ্যনত ব্যৰ্থ হৈছে। মই তেখেতক এডিচিক সন্মুখত থিয় কৰাই কৈছিলোঁ যে এই এডিচিৰ মতে আমাক আজিৰ দিনটোত 115খনৰ পৰা 120খন নাও লাগে, কিন্তু মোৰ সমষ্টিত য'ত 115খনৰ পৰা 20খন নাও লাগে তাত মাত্ৰ 12খন নাও আছে, যাৰ কাৰণে আমি আমাৰ সমষ্টিটোৰ নতুনকৈ ডুবি থকা কোনো ঠাইৰ মানুহকে আচলতে আমি ভালকৈ ৰেস্কিউ কৰিব পৰা নাই বা উদ্ধাৰ কৰিব পৰা নাই। তেতিয়া কৈছিলে যে মুখ্যমন্ত্ৰীয়ে ক'লে যে নহয়, গোটেই অসমতে 115খন নাও নাই, ক'ৰ পৰা দিম মই, এনেকৈ ক'লে। তেতিয়া আমাৰ ডিচিয়ে ক'লে যে নহয়, মই মাজুলীৰ পৰা কেইখনমান 6খন নাৱৰ কথা পাতিছোঁ, 6খন নাও মাজুলীৰ পৰা আহিব। মই ক'লোঁ যে আমাৰ দিচাংমুখ আছে, মই দিচাংমুখৰ পৰা কাঠৰ নাও, হাত নাও বুলি যাক কয়, মই দিচাংমুখৰ পৰা কিছু নাও আপোনাক কৰি দিব পাৰিম। তেতিয়া এডিচিয়ে ক'লে যে 30খন তেনেকুৱা দিচাংমুখত নাও আছে। তেতিয়া মই ক'লোঁ যে আপুনি আৰু অকণ সহায় কৰি দিয়ক। তেতিয়া তেখেতে ৰবি কুট্টা ডাঙৰীয়া চিফ ছেক্ৰেটাৰীলৈ ফোন কৰিলে আৰু ক'লে যে মাজুলী, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত যিমান এনেকুৱা হাত নাও আছে বা কাঠৰ নাও আছে, সেই কাঠৰ কাৰণটো হ'ল এই নাৱৰ অভাৱ। তেতিয়া মই ক'লোঁ যে একদম দুৰ্ভাগ্যজনকভাৱে আমাৰ গোটেই ছিষ্টেমটো ফেইল হৈছে। মই ডিচিক সন্মুখত ৰাখি কৈছোঁ যে আমাৰ গোটেই ছিষ্টেমটো কমপ্লিটলি ফেইল হৈছে আৰু আমাৰ মানুহে এক বটল পানীও ভালকৈ পোৱা নাই। মই তাৰ কাৰণো অৱশ্যে ব্যাখ্যা কৰিছোঁ যে আকস্মিকভাৱে হোৱা বহুত ডাঙৰ দুৰ্যোগ। 2 নম্বৰ, যিবিলাক মানুহে সাধাৰণতে এনেকুৱা ৰিলিফ বিতৰণ কৰে, গাঁওবুঢ়া মণ্ডল, তেওঁলোকবিলাকৰ ঘৰতো গোটেইবিলাকত আপোনাৰ বানপানী হৈছে। গতিকে বানপানী খোৱাৰ পাছত তেওঁলোকৰ কি হৈ গৈছে যে আমাৰ তাত একদম গাঁও অঞ্চলবিলাকত কমপ্লিটলি মোবাইল নেটৱৰ্কটো নাইকিয়া হৈ গৈছে। ইফালে কাৰেণ্টটো নাই, কাৰেণ্ট কাটি দিছে আৰু মোবাইলৰ নেটৱৰ্কটো নাইকিয়া হৈ গ'ল। তাৰ ফলস্বৰূপে কি হৈছে, একচুৱেলি আজিৰ দিনটোত মই মুখ্যমন্ত্ৰীক স্পষ্টকৈ কৈছোঁ যে একচুৱেলি আমি পীড়িত মানুহবিলাকক, বানপীড়িত মানুহবিলাকক ভালকৈ পানীয় বটলো দিব পৰা নাই। ডিচিয়ে ক'ৰবাত দিছোঁ বুলি কৈছে, মই দেখুৱাই দিছোঁ যে এইটো মিছা কথা। একচুৱেলি আমি না পানী দিব পাৰিছোঁ, না বিস্কুট দিব পাৰিছোঁ, না আমি চাউল বা ৰেচন দিব পাৰিছোঁ, না আমি কেইটামান ফ্লাড ৰিলিফ কেম্প বনাব পাৰিছোঁ। ফ্লাড ৰিলিফ কেম্পো বনাব পৰা নাই। মই এইকেইটা কথা এটাকৈ দেখুৱাই দিছিলোঁ আৰু দেখুৱাই দিয়াৰ পাছত তেখেতক মই প্ৰস্তাৱ দিছিলোঁ। মই দিয়া প্ৰস্তাৱটো আছিলে যে আপুনি এয়াৰ ড্ৰপ কৰি, অৰ্থাৎ হেলিকপ্টাৰ লগাই আমাৰ যিবিলাক অঞ্চলত এতিয়ালৈকে সোমাব পৰা নাই সেই অঞ্চলবিলাকত খাদ্য সামগ্ৰী দিব লাগে। 2 নম্বৰ, মই কৈছিলোঁ যে এয়াৰ ড্ৰপটো বাদ দি নাওবিলাক যদি আনিব পাৰোঁ, আমি নাওবিলাকত এই খাদ্য সামগ্ৰীবিলাক পঠিয়াই প্ৰত্যেক ঠাইতে বিশেষকৈ পানী আৰু অন্য খাদ্য সামগ্ৰীবিলাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। 3য়, মই কথাটো কৈছিলোঁ যে কাইলৈ বা পৰহিলৈৰ ভিতৰত প্ৰত্যেকটো পৰিয়ালক, আগতে আমি যিহেতু দিব পৰা নাই, গতিকে প্ৰত্যেকটো পৰিয়ালক 5 কেজি চাউল, 2 কেজি দালি, তাৰপিছত মই কৈছিলোঁ যে 20 লিটাৰ পানী, 2 লিটাৰ মিঠাতেল, 1 কেজি আপোনাৰ নিমখ আৰু আপোনাৰ মহৰ ধূপ আৰু মমবাতি, এইকেইটাৰ এটা কিট বনাই, এটা পেকেজ বনাই মই প্ৰত্যেকটো পৰিয়ালকে দিব লাগে বুলি ক'লোঁ। তেতিয়া মুখ্যমন্ত্ৰীয়ে, মই বহুত দেৰি যেতিয়া যুঁজি আছোঁ, তেতিয়া মুখ্যমন্ত্ৰীয়ে ডিচিক স্পষ্টকৈ ক'লে যে কিয় এনেকুৱা হৈছে, কিয় দিব পৰা নাই। তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে MLAৰ হাতত অতি কমেও 25,000 লিটাৰ পানীৰ বটল দি দিব লাগে আৰু বিস্কুট দি দিব লাগে।
তেওঁৰ নেটৱৰ্কৰ জৰিয়তে যিমানখিনি পাৰে দি দিয়ক এনেকৈ ক'লে ডিচিক তাৰপাছত তেওঁ লগে লগে চিফ ছেক্ৰেটাৰীলৈ ফোন কৰিলে আৰু ফোন কৰি চিফ ছেক্ৰেটাৰীক ক'লে যে এয়াৰ ড্ৰপ কৰাৰ ব্যৱস্থা কৰিব লাগে নাওবিলাক অধিক পৰিমাণে দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ৩ নম্বৰ তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কথা ক'লে সেইটো ক'লে যে মই যিটো কিটৰ কথা কৈছিলোঁ যে কেইবাটাও বস্তুৰ এটা কিট 5 কেজি চাউল 2 কেজি দালি 2 লিটাৰ মিঠাতেল আদিকে ধৰি মই যিটো কিটৰ কথা কৈছিলোঁ তেখেতে চিফ ছেক্ৰেটাৰী ফোন কৰি প্ৰত্যেকটো পৰিয়ালৰ কাৰণে বানপীড়িত প্ৰত্যেকটো পৰিয়ালৰ কাৰণে তেনেকুৱা এটা পেকেজ এটা কিট মানে একেলগতে এই গোটেইকেইটা বস্তু ভৰোৱাৰ কাৰণে ব্যৱস্থা ল'বলৈ মোৰ সন্মুখতে আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীৰ সন্মুখতে ডিচিৰ সন্মুখতে ফোন কৰি তেওঁ নিৰ্দেশ জাৰি কৰিলে এইটো কৰি দিলে কৰি দিয়াৰ পাছত মানে কি কয় আৰু আমাৰ ইয়াত কেনেকৈ ভালকৈ আৰু ৰেচনখিনি দিব পাৰি ইয়াত থকা যিখিনি ৰেচন ডিচি অফিচত সেইবিলাক বস্তু সম্পৰ্কেও তেওঁৰ ধাৰণা আৰু তেওঁৰ পৰামৰ্শবিলাক ডিচিক দিলে বা এডিচিসকলক দিলে নাওবিলাক কেনেকৈ আনিব পাৰি এই সম্পৰ্কেও ক'লে মোকো ক'লে যে দিচাংমুখৰ পৰা তুমি কেইখনমান নাও যোগাৰ কৰি দিয়া মই ক'লো হ'ব তো সেইটো কাম এতিয়া আমি অব্যাহত ৰাখিছোঁ এতিয়া তাৰপাছত মই ক'লোঁ যে দাদা আটাইতকৈ ডাঙৰ যিটো প্ৰব্লেম সেই ডাঙৰ প্ৰব্লেমটো হ'ল যে ক্ষতিপূৰণ মানুহৰ ইমান বেছি লছ হৈছে যাৰ কাৰোবাৰ কোটি টকাও লোকচান হৈছে কাৰণ ডাঙৰ ডাঙৰ দোকানবিলাকত শিৱসাগৰৰ ডাঙৰ দোকানবিলাকত কমপ্লিট অভাৰ ফ্লাডেড হৈ গ'ল ইনাণ্ডেটেড হৈ গ'ল পানী সোমাই গ'ল এই কথা কোৱাৰ পাছত ক'লে যে কোটি টকাটো তেওঁলোকৰ যদি ইঞ্চুৰেঞ্চ আছে তেওঁলোকে পাব কিন্তু কোটি টকাটো আৰু মই কৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কথা পাতি শিৱসাগৰ যোৰহাট আৰু চৰাইদেউত যাৰ ইঞ্চুৰেঞ্চ আছে সেইটো লিবাৰেলি ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে যাতে যাৰ আছে কিবা গণ্ডগোল থাকিলেও যাতে দি দিয়ে ইঞ্চুৰেঞ্চ টকাবিলাকক তাৰ ব্যৱস্থাৰ কাৰণে মই চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ চিঠি লিখিম তেখেতে ক'লে মই তেখেতক ধন্যবাদ দিলোঁ আৰু তাৰপিছত মই ক'লোঁ যে অকল সেইটো নহয় দাদা মই যোৱাবাৰ যেতিয়া আমাৰ দোলাকাষৰীয়া পঞ্চায়ত নামতিয়ালি পঞ্চায়তত ধুমুহা হৈছিলে তেতিয়া সাধাৰণতে দিয়া পইচাতকৈ মই আপোনাৰ লগত কথা পাতি বেছিকৈ পইচা উলিয়াই দিছিলোঁ মই ক'লোঁ যে আউট অফ দ্য ৱে গৈ আমি NDRF আৰু SDRF ফাণ্ড ব্যৱহাৰ কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পেকেজ আনি মই ক'লোঁ যে সকলোকে যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে তেতিয়া তেওঁ ডিচিক ক'লে যে এতিয়াই তাৎক্ষণিকভাৱে তোমালোকে তেতিয়াহ'লে ৰিপৰ্ট দি নিদিবা তাৎক্ষণিকভাৱে ৰিপৰ্ট দি নিদিবা এই সম্পৰ্কে ৰিপৰ্ট তোমালোকে ভালকৈ এছেছ কৰি কৰা কৈছে যে মই এটা কনফাৰেঞ্চ কৰি ল'ম সেই কনফাৰেঞ্চ কৰি মেথডলজিটো মই বুজাই দিম আৰু সেইমতে যদি ভালকৈ তোমালোকে ৰিপৰ্ট বনোৱা তেতিয়াহ'লে মানুহবিলাকে ক্ষতিপূৰণ অলপ ভালকৈ পোৱাৰ চান্স আছে মই তেখেতক বাৰম্বাৰ কৈছিলোঁ যে দাদা এইটোৱে আটাইতকৈ ডাঙৰ কথা হ'ব এতিয়া কাৰণ দুখীয়া অকল মানুহ নহয় মধ্যবিত্ত ধনী মানুহবিলাকৰ ঘৰবিলাকো ডুবি গৈছে দুখীয়া মানুহবিলাকৰ কাৰণে 1 লাখ টকাটোৱে তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পত্তি কেঁচা ঘৰ এটা ধৰক আকৌ 1 লাখ টকাত বনাই ল'ব পাৰিব কিন্তু ইমান মানুহৰ বস্তু গৈছে কাৰোবাৰ গাড়ীখনকে একেবাৰে বেয়া হৈ গ'ল কাৰোবাৰ মটৰচাইকেলখন কমপ্লিট বেয়া হৈ গ'ল কাৰোবাৰ ট্ৰেক্টৰখন কমপ্লিট বেয়া হৈ গ'ল কাৰোবাৰ একদম হেৰিয়ে বোকাত সোমাই গ'ল কি কয় আপোনাৰ পাৱাৰ টিলাৰখনকে গতিকে ইয়াৰ প্ৰকৃত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব তেতিয়া তেওঁ এটা ভালকৈ মেথডলজি উলিয়াই 27 বা 28 তাৰিখে আকৌ মোৰ শিৱসাগৰলৈ আহিম বুলি তেখেতে ক'লে যে তুমিও থাকিবা 27-28 তাৰিখে মই আকৌ আহিম এইবাৰ আমি ধুনীয়াকৈ ছিষ্টেমটো বনাই ল'ম মই ক'লোঁ ঠিক আছে দাদা এইটো ভাল কথা হ'ব তদুপৰি 4 নম্বৰ তেখেতক মই ক'লোঁ যে মোৰ শিৱসাগৰৰ বানপানীত গোটেই ৰাস্তা পদূলি খতম গতিকে শিৱসাগৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ৰাস্তা পদূলি ভালকৈ নিৰ্মাণ কৰিবৰ কাৰণে মোক বিশেষ ব্যৱস্থা কৰিব লাগিব আৰু মথাউৰি তথাউৰিবিলাক নিৰ্মাণ কৰিবৰ কাৰণে বিশেষকৈ মই তেখেতৰ লগত স্পষ্টকৈ এটা কথা পাতিছোঁ যিটোক একদম ডাইৰেক্টলি হেৰিয়াক কৰিব লাগিব বুলি কৈ দিছে সুশান্ত বৰগোহাঁইক কৈ দিছে যে আমাৰ যিখন কি কয় আমাৰ যিখন নদীৰ কাৰণে আজি এবাৰ গোটেই বানপানীটো হ'ল
সেই দিখৌ কাৰণেতো হৈছে, দিখৌ এতিয়া কমি গ'ল, কিন্তু আমাৰ যিখন দৰিকা নদীৰ কাৰণে আমাৰ এতিয়া বানপানীটো হৈ আছে, সেই দৰিকা নদীখনৰ ওপৰত মই যিটো IITৰ পৰা যিটো ৰিপৰ্ট বনোৱাইছিলোঁ অসম বিধানসভাৰ পৰা, সেই ৰিপৰ্ট অনুসৰি কামটো কৰাব লাগে বুলি সুশান্তক মোৰ সন্মুখতে কৈছে। এতিয়া সুশান্তই পিছত কৰে নে নকৰে মই নাজানো, কাৰণ সুশান্ত মোৰ নিজৰ কাষৰ সমষ্টিৰ মানুহ, তাৰ নিজৰ সমষ্টিটোক সেই একেখন দৰিকা নদীয়ে বিপদত পেলাইছে। এতিয়া মোক দিগদাৰ কৰোঁ বুলি ভাবি ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্তই কৰিবও পাৰে নকৰিবও পাৰে। গতিকে মই আকৌ মুখ্যমন্ত্ৰীৰ লগত সেইটোক লৈ লাগি থাকিব লাগিব। গতিকে দৰিকা নদী আৰু দিখৌ নদীৰ যি অংশত মোৰ ক্ষতি হৈছে সেইবিলাক অংশ সম্পৰ্কে কথা পাতিলোঁ। ৰাস্তা পদূলিবিলাক লিবাৰেলি বনাই দিবৰ কাৰণে যিটো আমাৰ ফ্লাড মানে ডেমেজ যিটো ফাণ্ড থাকে, সেই ফাণ্ডৰ পৰা যাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ফাণ্ডটো যাতে আনি দিয়ে তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিলোঁ। আৰু আশা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে মোক দি যোৱা কথা অনুসৰি এই চাৰিওটা কথা: 1, ৰেস্কিউ অপাৰেশ্যন ঠিকমতে কৰাব; 2, ৰিলিফ অপাৰেশ্যনটো খুব ঠিকমতে কৰাব; 3, প্ৰকৃত ক্ষতিপূৰণ, যিমান মানুহৰ লোকচান হৈছে প্ৰকৃত ক্ষতিপূৰণ দিয়াৰ এটা মেথডলজি উলিয়াব; আৰু 4, যে মোৰ সমষ্টিৰ যি আন্তঃগাঁথনি লোকচান হৈছে সেই আন্তঃগাঁথনিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়ালৈকে আজিৰ আলোচনাটো যথেষ্ট পজিটিভ আছিলে। তেখেতে খুব পজিটিভ দৃষ্টিভংগীৰে মোৰ লগত কথা পাতিছিলে, আৰু ডিচিক মোৰ কথাবিলাক শুনিবৰ কাৰণেও যে এই সময়ত তেওঁ যদি যিকেইটা পৰামৰ্শ দিয়ে সেই পৰামৰ্শবিলাক শুনিব লাগে, তুমি কিয় নুশুনা বুলিও ডিচিক সন্মুখতে কৈছে। গতিকে এতিয়া মই নাজানো যে ডিচিয়ে শুনে নে নুশুনে বানপানী সম্পৰ্কে বা বানপানীৰ ৰিলিফ সম্পৰ্কে মই কোৱা কথাবিলাক শুনে নে নুশুনে, কাৰণ আগতে মুখ্যমন্ত্ৰীয়ে এই DC SP এইবিলাকক মোৰ পৰা আঁতৰত ৰাখি থৈছে। আপোনালোকে এটা বস্তু মনত ৰাখিব দেই, যদি ডিচিয়ে যাৰ কথা শুনে তেওঁ চৰকাৰী MLA,